হৃদয় পূৰ্ণ হ'লেও প্ৰাৰ্থনা সদায় আছে, প্ৰাৰ্থনাৰে পূৰ্ণ হৈ আছে হৃদয়। গতিকে সকলোৰে ভাল হওক সেয়াই কামনা কৰিছোঁ। আৰু আজি মই সিদিনাখন তেওঁলোকে যেতিয়া এখন মঞ্চ এই বিহুতলী যেতিয়া উদ্বোধন কৰিছে, মই আহিবলৈ সাহস কৰা নাছিলোঁ। মই মানুহৰ মাজলৈ আহি ইমান বৃহৎ জনসাধাৰণৰ ৰাইজক সন্মুখীন হোৱাৰ সেই মানসিকতাটো ক'ৰবাত মই সেই সাহসত হেৰুৱাই পেলাইছিলোঁ। আচলতে ভণ্টি আহিছিল, আমি আহিছিল সেইদিনাখন, মই আহিব পৰা নাছিলোঁ। কিন্তু এতিয়া মই সাহস কৰি আহিছোঁ আপোনালোকৰ মাজলৈ, কাৰণ মই জানো আপোনালোকে প্ৰত্যেকে জুবিনক ধাৰণ কৰি আছে নিজৰ ভিতৰত, প্ৰত্যেকে জুবিনক কঢ়িয়াই ফুৰিছে নিজৰ ভিতৰত। আৰু মই জুবিনক বিচাৰি আপোনালোকৰ মাজলৈ নাহি মই ক'ত থাকিম? গতিকে এই শূন্য হৃদয়খনে অনবৰতে যেতিয়া জুবিনক বিচাৰি ফুৰে, মই জুবিনক পাবলৈ হ'লে আপোনালোকৰ মাজলৈতো আহিব লাগিব। সেইকাৰণে সাহস কৰি আহিছোঁ। এতিয়াৰ পৰা মই সেইখিনি চেষ্টা কৰিম আৰু মই আপোনালোকৰ মাজতে থাকিম, কাৰণ সেয়া আমাৰ সকলোৰে প্ৰাৰ্থনা। আপোনালোকে সকলোৱে বিচাৰে যে জুবিন সদায় আমাৰ মাজত এনেদৰে, সদায় যেনেদৰে আছিলে তেনেদৰে সদায় আজিও আছে আৰু সদায় থাকিব। গতিকে জুবিনক বিচাৰি, জুবিনক স্পৰ্শ কৰিবলৈ, জুবিনক অনুভৱ কৰিবলৈ মই আপোনালোকৰ মাজতেই থাকিব লাগিব। আৰু জুবিন এনেদৰে আমাৰ মাজত সদায় থাকিব, আপোনালোকৰ মাজত সদায় থাকিব। জুবিনৰ আদৰ্শক, জুবিনৰ সত্তাক, জুবিনৰ সৃষ্টিৰাজিক, কৰ্মৰাজিক আমি সকলো তেওঁ যেনেদৰে বিচাৰিছিলে যে মানুহৰ কাৰণে, পৃথিৱীৰ কাৰণে, প্ৰকৃতিৰ কাৰণে, সংস্কৃতিৰ কাৰণে, নতুন প্ৰজন্মৰ কাৰণে, সকলোৰে কাৰণে যিমান তেওঁ কৰিবলৈ ইচ্ছা আছিল, সকলো আপোনালোকৰ সাহসত, আপোনালোকৰ আশীৰ্বাদত আৰু আপোনালোকৰ মাজত থাকি আমাৰ সাধ্য অনুসৰি অকণমানকৈ আমি জুবিনক এখোজ এখোজকৈ আমি আগুৱাই লৈ যাম আমাৰ জীৱনৰ লগত, আৰু জুবিনক লগত ৰাখি আমি জীয়াই থাকিম তেনেদৰে। গতিকে মোৰ সকলো শক্তি, সাহস আপোনালোকৰ মাজতে আশীৰ্বাদ কৰিব। আমি এনেদৰে যাতে জুবিনক আমি কঢ়িয়াই লৈ যাব পাৰোঁ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ, আৰু তেনেদৰে তেওঁ অমৰত্ব লাভ কৰক। আমাৰ জুবিন, অমৰ জুবিন।